তো হাই এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিন হ'ল ব্লগ বনোৱা নাছিলোঁ, তো আজি বনাব মন গ'ল, তো সেইকাৰণে বনালোঁ। ৰাতিপুৱা উঠি আজি মঙলবাৰ যে আমি আজি নিৰামিষ খাওঁ, সেইকাৰণে আজি নিৰামিষে হ'ব। তো এতিয়া মৰ্ণিং ব্ৰেকফাষ্টত কি আছেনো বাৰু, তো অলপ পাকঘৰলৈ যাওঁ। পৰঠা বনাইছোঁ, মানে ক'ব লাগিলে আজি পাৰফেক্ট হৈছে। আলু পৰঠা হয়, মই বনাব জানা নাছিলোঁ, তো আজি ট্ৰাই কৰিছোঁ। আগতে বনাইছিলোঁ কিন্তু ভাল নহয়, বেয়া হৈ যায়, ওলাই যায়। তো আজিৰ পৰা পাৰফেক্ট হৈছে, তো বহুত ভাল লাগিছে। মই মানে পৰঠা ৰুটিবোৰ বনাব নাজানো, মানে পুৰি কিন্তু জানো, কিন্তু পৰঠাখন আজি হৈছে ইমান ধুনীয়া লাগিছে। পাৰফেক্ট হৈছে, অৱশ্যে গোলটো বেয়াকৈ গোল হোৱা নাই, কিন্তু আজি বঢ়িয়া হৈছে। ট্ৰাই কৰি চাওঁ কেনেকুৱা হৈছে। গৰম रहा नहीं जाता, तड़प ही ऐसी है ना। नहीं, सुके আৰু নহ'লে মনটো গৈ থাকিব। মই কেতিয়াও পৰঠা পাৰফেক্ট নহয়, আৰু ভণ্টি বহুত ভাল পাব। জানিছোঁ মই যে পৰঠা বনাব সদায় পৰঠা বনালে কিবা না কিবা হয়ে মোৰ, সেইকাৰণে মই পৰঠাই নাখাওঁ। বনাব বহুত মন যায়, কিন্তু আজি যে পাৰফেক্ট হৈছে। তো মই এনেকৈ চাউল দি থাকোঁ, কাৰণ চৰাইবোৰ আহে অকণমান, আৰু ঘনচি ডেকাবোৰ চাউল খাবলৈ আহে, অকণমান আৱাজ পালে গুচি যায়। তো এনেকৈ দি থৈ দিওঁ, অকণমান পিছত আহিলে আপোনালোকক দেখাম বাৰু ভিডিঅ'টো। তো দোকানলৈ যাওঁ, মানে মায়ে অকস্মাত আহিম বুলি ক'লে, তো এইকাৰণে চয়াবিন আনিব যাওঁ। মাৰ মানে ফেভৰেট হয় ৰঙালাওৰে চয়াবিন, আৰু তো আমি মঙলবাৰে নিৰামিষে খাওঁ, মাও খাই অৱশ্যে নিৰামিষ মঙলবাৰে। তো সেইকাৰণে আৰু মাৰ ফেভৰেট হয় চয়াবিন আৰু ৰঙালাও, তো আজি তাকে বনাম। আৰু কালি মানে মা অকস্মাত আহিম বুলি ক'লে, তো কালিয়ে মই ৰাতি মানে মটৰ ভিজাই থৈ দিছিলোঁ। তো মায়ে বোলে পনীৰো আনিছে, তো আৰু মটৰ পনীৰ বনাই দিম মই, কাৰণ পনীৰৰ ইমান আইটেম নাজানো বনাব, তো চিম্পুল মটৰ পনীৰ আকৌ বনাই দিম। তো যাওঁ, আৰু ইপিনে লাইন নাই, গৰমত অৱস্থা নাই। যাওঁ দোকানলৈ যাই চয়াবিন লৈ আহোঁ। মা আহি আছে, তো মই অলপ আগবাঢ়ি যাওঁ আনিবলৈ। কেনেকুৱা গৰম,
কি হৈছে উঠাই থৈ দিছোঁ এই গাখীৰ আৰু চাহ খাবি গৰম দেখোন समझ रहे हो आप সয়াবিন ফ্ৰাই এয়া মছলা ভাজি আছোঁ ৰঙালাও আলু এয়া পনীৰ ফ্ৰাই পাকঘৰটো একদম দেখাত বেয়া হৈ আছে দিয়ক আৰু ফেন অফ কৰি শুই আছে দেখিছে এনেকুৱা প্ৰাণী ক'ত পাব গৰমত ইমান ৰ'দ বাহিৰত আৰু মাই ফেন নিদিয়াকৈ শুই আছে লাইন আছে ভাবব আপোনালোকৰ লাইন নাই বুলি এয়া লাইন আছে তথাপিতো এই মটৰ পনীৰ ভাজিবলৈ ধৰিছোঁ কাৰণ ভাল নালাগে ভিডিঅ'টো বনাব কাৰণ ভাত খোৱাৰ দে মা যা বাই মোবাইল লৈছা না কিবা ভাল লগা নাই ঘৰটো সোমাই মা গ'লগৈ কিবা ঘৰটো খালী খালী লাগিছে আৰু মাটো মায়ে হয় ন তো আজি ব্লগটো মই এইখিনিতে সামৰিলোঁ আপোনালোকৰ অন্য এটা ব্লগত মই আকৌ লগ পাম তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু ঘৰৰ অৱস্থা নাই একদম এয়া ঘৰৰ অৱস্থা নাই এইবোৰ ঠিক ঠাক কৰিব লাগে আৰু বাচনত ধোৱা নাছিলোঁ সেইবোৰ ধুওঁ তো আজি ব্লগটো এইখিনিতে সামৰিলোঁ বাই বাই